Hello friends, welcome to Learning Web. আজি আমি বিএড এন্ট্ৰেন্স এক্সামৰ প্ৰিভিয়াছ ইয়াৰ পেপাৰ ডিসকাস কৰিম আৰু এইখন জিকে পাৰ্ট হয়। ইয়াৰে আগতে মই ইংলিছ পাৰ্টটো মই দিছোৱে বুজাই। আপোনালোকে যদি সেই ভিডিঅ'টো চোৱা নাই তেনেহলে চাই ল'ব চেনেলত গৈ। আৰু আজি 25 PIQ ডিসকাস কৰা হ'ব আৰু ইয়াৰে লগতে ৰিলেটেড কুৱেশ্যনবোৰো মই ডিসকাস কৰি দি আছো। আপোনালোকে ভিডিঅ'টো চালে গম পাব। তো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব কাৰণ বহুত ইম্পৰ্টেন্ট ডাটা কিছুমান ইয়াত দিয়া হৈছে অতিৰিক্তভাৱে। তো আহক ক্লাছটো আজি আৰম্ভ কৰোঁ। ইয়াতে কুৱেশ্যন নম্বৰ 1 টো চাও। হু ইজ দ্য এক্স অফিচৰ চেয়াৰমেন অফ দ্য জনেল কাউন্সিল। ইয়াতে কি সুধিছে, জনেল কাউন্সিলৰ এক্স অফিচৰ চেয়াৰমেন কোন হয়? অপশ্যন এ আছে প্ৰেচিডেণ্ট, অপশ্যন বি প্ৰাইম মিনিষ্টাৰ, অপশ্যন চি ইউনিয়ন হোম মিনিষ্টাৰ আৰু অপশ্যন ডি চিফ জাষ্টিছ অফ ইণ্ডিয়া। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ইউনিয়ন হোম মিনিষ্টাৰ। ইউনিয়ন কেন্দ্ৰীয় গৃহমন্ত্ৰী হৈছে জনেল কাউন্সিলৰ এক্স অফিচৰ চেয়াৰমেন। অপশ্যন চি শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 2 আছে বেলিমাৰ টৰেংজিত ৱাজ ৰিটেন বাই হোম। যে বেলিমাৰ টৰেংজিতখন কোনে লিখিছিলে? অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন বি বিশ্বেশ্বৰ, অপশ্যন চি জাতিংফা আৰু অপশ্যন ডি হেমচন্দ্ৰ বৰুৱা। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বিশ্বেশ্বৰ। কুৱেশ্যন নম্বৰ 3 আছে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান RMSA ৱাজ ইষ্টাব্লিছ ইন। যে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান কেতিয়া ইষ্টাব্লিছ হৈছিলে, কেতিয়া স্থাপন হৈছিলে? অপশ্যন এ আছে মাৰ্চ 2009, অপশ্যন বি এপ্ৰিল 2010, অপশ্যন চি জানুৱাৰী 2008 আৰু অপশ্যন ডি জুন 2011। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মাৰ্চ 2009। 2009 চনৰ মাৰ্চ মাহত ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান কি হৈছিলে? ইষ্টাব্লিছ হৈছিলে, স্থাপন হৈছিলে। অপশ্যন এ। কুৱেশ্যন নম্বৰ 4 আছে দ্য কনষ্টিটিউশ্যনেল ৰেমেডিজ ইন ইণ্ডিয়া আৰ প্ৰভাইডেড আণ্ডাৰ। ইয়াতে কি কৈছে যে সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ যে দিয়া হৈছে সংবিধানত, সেইটো কিমান নম্বৰ আৰ্টিকলত আছে? অপশ্যন এ আৰ্টিকল 21, অপশ্যন বি আৰ্টিকল 32, অপশ্যন চি আৰ্টিকল 14 আৰু অপশ্যন ডি আৰ্টিকল 19। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি আৰ্টিকল 32। আৰ্টিকল 32ত কনষ্টিটিউশ্যনেল ৰেমেডিজ বা সাংবিধানিক প্ৰতিকাৰৰ বিষয়ে কোৱা হৈছে। কোনোবা ব্যক্তিৰ যদি কি সাংবিধানিক অধিকাৰ কোনোবাই যদি খৰ্ব কৰে তেনেহ'লে তেওঁ এই আৰ্টিকলৰ অধীনত কোৰ্টত গৈ এপিল কৰিব পাৰে। তো ইয়াৰে অপশ্যন কি হ'ব? অপশ্যন বি আৰ্টিকল 32। মই বাকীকেইটা আৰ্টিকলো আলোচনা কৰি দিছোঁ ইয়াতে, এইবোৰ জানিব লাগে, অতি প্ৰয়োজন হয়। ইয়াতে বাকীকেইটা আৰ্টিকলে কি কৈছে চাই লওঁ। আৰ্টিকল 21 কি কৈছে? আৰ্টিকল 21 প্ৰটেকশ্যন অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি। যে আৰ্টিকল 21 কিহৰ কথা কয়? যে প্ৰটেকশ্যন অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি, মানে কি জীৱনৰ অধিকাৰ আৰু ব্যক্তি স্বাধীনতাৰ বিষয়ে কয়। আৰু এটা ইয়াৰে লগতে মই কৈ দিওঁ যে এটা আছে কি আৰ্টিকল 21A, সেইটো কি হ'ব? সেইটো শিক্ষাৰ লগত জড়িত, সেইটো শিক্ষাৰ অধিকাৰৰ বিষয়ে কয়। আৰু আৰ্টিকল 21 কি ক'ব? প্ৰটেকশ্যন অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি। সেইদৰে আৰ্টিকল 32 কৈছোঁ অলৰেডি যে কনষ্টিটিউশ্যনেল ৰেমেডিজ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। আৰু আৰ্টিকল 14 কি কয়? ইকুৱেলিটি বিফৰ ল, যে আইনৰ দৃষ্টিত সকলো সমান। আৰ্টিকল 19 কি কয়? ফ্ৰীডম অফ স্পীচ। ফ্ৰীডম অফ স্পীচ মানে কি কৈছে? যে বাক স্বাধীনতা, সকলোৰে কি বাক স্বাধীনতা আছে, কথা কোৱাৰ অধিকাৰ আছে আৰ্টিকল 19ৰ অধীনত। এইখিনি আপোনালোকে চাই ল'ব। কুৱেশ্যন নম্বৰ 5 আছে হু ইজ ৰেফাৰ্ড টু এজ দ্য গডেছ অফ লাৰ্ণিং ইন আহোম মাইথলজি। যে আহোম কথা মতে যে তেওঁলোকৰ শিক্ষাৰ দেৱী কোন হয় সেই কথাটো সুধিছে। অপশ্যন এ আছে সৰস্বতী, অপশ্যন বি জাতিংফা, অপশ্যন চি লক্ষ্মী আৰু অপশ্যন ডি দুৰ্গা। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি জাতিংফা। আহোমসকলৰ কি হ'ব শিক্ষাৰ দেৱী? অপশ্যন বি জাতিংফা। কুৱেশ্যন নম্বৰ 6 আছে হুইচ কাণ্ট্ৰি ফাৰ্ষ্ট ইন্ট্ৰডিউচ পপুলেশ্যন এডুকেশ্যন। যে কোনখন দেশে প্ৰথমতে কি পপুলেশ্যন জনসংখ্যাৰ শিক্ষাৰ বিষয়ে কি কৰিছিলে? এটা সজাগতা আনিছিলে বা সেই বিষয়ে ব্যৱস্থা গ্ৰহণ কৰিছিলে। তো অপশ্যন এ আছে ইণ্ডিয়া, অপশ্যন বি চাইনা, অপশ্যন চি জাপান আৰু অপশ্যন ডি USA। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইণ্ডিয়া, যে ভাৰতবৰ্ষই প্ৰথমতে আনিছিলে। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 7 হু ইজ
হু ইজ এপইণ্টেড এজ দ্য গভৰ্ণৰ অফ এ ষ্টেট ইন ইণ্ডিয়া যে ভাৰতবৰ্ষত ৰাজ্যপালক কোনে এপইণ্ট কৰে বা নিযুক্তি দিয়ে অপশ্যন এ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া অপশ্যন বি দ্য প্ৰাইম মিনিষ্টাৰ অপশ্যন চি দ্য চিফ মিনিষ্টাৰ আৰু অপশ্যন ডি দ্য চিফ জাষ্টিছ অফ ইণ্ডিয়া তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া যে গভৰ্ণৰ মানে ৰাজ্যপালক কোনে নিয়োগ কৰে ৰাষ্ট্ৰপতিয়ে কৰে সেইদৰে আৰু কেইটামান কথা কৈ দিওঁ লগতে চিফ মিনিষ্টাৰকো কোনে কৰে ৰাষ্ট্ৰপতিয়ে কৰে প্ৰেচিডেণ্টে কৰে আৰু প্ৰধানমন্ত্ৰীকো কোনে নিয়োগ কৰে প্ৰেচিডেণ্টে কৰে যে এনেকুৱা কুৱেশ্যন আগতে এক্সামত আহি গৈছে আৰু আপোনালোকক যে মই এই কুৱেশ্যনকেইটা ডিছকাছ কৰাই দি আছোঁ এই কুৱেশ্যনকেইটা এনেকুৱা নহয় যে অকল আপোনালোকৰ কি বি এড এণ্ট্ৰেঞ্চত লাগিব বিভিন্ন কম্পিটিটিভ এক্সামত লাগিব যিবোৰ গভৰ্ণমেণ্ট কম্পিটিটিভ এক্সাম আছে যিকোনো প্ৰকাৰৰ চাকৰিৰ ক্ষেত্ৰত হওক বা আপোনালোকৰ কি এণ্ট্ৰেঞ্চ এক্সাম হওক সকলোতে লাগিব এইবোৰ কমন জিকে হয় তো এইটো সকলোৰে বাবে হেল্পফুল হ'ব আপোনালোকে চাব পাৰে ইয়াৰে পিছত কি আছে কুৱেশ্যন নম্বৰ 8 দ্য অডিটৰ জেনেৰেল অফ ইণ্ডিয়া ইজ এপইণ্টেড আণ্ডাৰ হুইচ আৰ্টিকল যে অডিটৰ জেনেৰেল অফ ইণ্ডিয়া অডিটৰ জেনেৰেল অফ ইণ্ডিয়াক যে এপইণ্ট কৰা হয় এইটো কোনটো আৰ্টিকলৰ অধীনত আছে সেই কথাটো সুধিছে অপশ্যন এ আছে আৰ্টিকল 356 অপশ্যন বি আৰ্টিকল 148 অপশ্যন চি আৰ্টিকল 226 আৰু অপশ্যন ডি আৰ্টিকল 72 তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি আৰ্টিকল 148 আৰ্টিকল 148ৰ অধীনত কি হয় অডিটৰ জেনেৰেল অফ ইণ্ডিয়াক এপইণ্ট কৰা হয় অপশ্যন বি ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 9 হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া যে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোনজন হয় অপশ্যন এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ অপশ্যন বি ডক্টৰ বি আৰ আম্বেদকাৰ অপশ্যন চি জৱাহৰলাল নেহৰু আৰু অপশ্যন ডি চৰ্দাৰ বল্লভভাই পেটেল তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ স্বাধীন ভাৰতৰ কি প্ৰথম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিলে চাওক আপোনালোকৰ কিছুমান কুৱেশ্যন সহজ যেন লাগিব পাৰে কিন্তু সেইটো কথা নহয় সহজ টানৰ কথা নাই আপোনালোকে যদি পঢ়িছে তেনেহ'লে সহজ পাব আৰু যদি কোনোবাই পঢ়া নাই তেনেহ'লে টান লাগিব আৰু এক্সাম এটাত সদায় কি এটা ষ্টেণ্ডাৰ্ড ফ'ল' কৰা হয় ইয়াতে সহজ আৰু টান দুই ধৰণৰ কুৱেশ্যন মিলাই কিনে দিয়ে তো সেইটো লক্ষ্য ৰাখিব ইয়াৰে পিছত মই লগতে আৰু এটা কুৱেশ্যন এড কৰি দিছোঁ চাব আমি জানিলোঁ যে প্ৰথম ৰাষ্ট্ৰপতি কোন ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ছেকেণ্ড ৰাষ্ট্ৰপতি সুধি দিব পাৰে আপোনালোকক এনেকুৱা কুৱেশ্যন সোধে কেতিয়াবা তো ছেকেণ্ড ৰাষ্ট্ৰপতি হ'লে কোন হ'ব ছেকেণ্ড প্ৰেচিডেণ্ট অফ ইণ্ডিয়া সৰ্বপল্লী ৰাধাকৃষ্ণন তেওঁ দ্বিতীয় ৰাষ্ট্ৰপতি হৈছিলে এইটোও মনত ৰাখিব এইবাৰ আছে কুৱেশ্যন নম্বৰ 10 ইয়াৰ আগত কথা এটা কৈ দিওঁ যদি ক্লাছটো ভাল লাগিছে আপোনালোকৰ প্লিজ আপোনালোকে লাইক এটা কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব যিহেতু চেনেলটো নতুন হয় আপোনালোকে সঁহাৰি জনাব আপোনালোকৰ সঁহাৰিৰ প্ৰয়োজন আছে যিমান পাৰে শ্বেয়াৰ কৰিব ক্লাছটো আৰু কোনোবা যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখি দিব কাৰণ এইটো চেনেলত মই বিভিন্ন ধৰণৰ বা বিভিন্ন এক্সামৰ বাবে কি ক্লাছ লৈ আনিম আপোনালোকে সঁহাৰি জনাব তো কুৱেশ্যন নম্বৰ 10টো চাওঁ আমি দ্য কাৰেণ্ট চিফ মিনিষ্টাৰ অফ আছাম এজ অফ মাৰ্চ 2024 ইজ ইয়াতে কি সুধিছে বৰ্তমানৰ কি অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম কি আৰু ইয়াতে ডেটটো দিয়াই আছে তো এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে আকৌ ৰাজ্যপালৰ কথাও সুধিব পাৰে আপোনালোকে সেইকাৰণে সেইবোৰো চাব ৰিলেটেড কুৱেশ্যনবোৰ চাই যাব বা ৰিলেট কৰি পঢ়িব আপোনালোকে ইয়াতে আমি জানো এইটো আৰু ডিছকাছ নকৰোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অপশ্যন এ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 11 National Education Policy NEP 2020 aims to achieve 100% gross enrollment ratio by যে আমাক কি কৈছে যে NEP National Education Policy 2020 উদ্দেশ্য কি যে 100% gross enrollment ratio আনিব লাগে যে কোনেও যাতে বিদ্যালয় শিক্ষাৰ বাহিৰত নাথাকে সকলোৱে যাতে বিদ্যালয় শিক্ষা পায় আৰু সেইটো কি হ'ব 100% হ'ব সেই উদ্দেশ্যটো কেতিয়া পূৰণ হ'ব সেই সময়টো যে ধাৰ্য কৰিছে কেতিয়ালৈকে কৰিছে সেই কথাটো সুধিছে অপশ্যন এত আছে 2025 অপশ্যন বি 2030 অপশ্যন চি 2000 ইয়াতে অলপ অভাৰ লিখা গ'ল 2035 হয় আৰু অপশ্যন ডিত আছে 2040 তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 2030 2030 চনৰ ভিতৰত যে 100% গ্ৰছ এনৰলমেণ্ট আনিব লাগে সেই বিষয়ত ব্যৱস্থা লোৱা হৈছে বা এটা এইম লোৱা হৈছে অপশ্যন বি কুৱেশ্যন নম্বৰ 12 আছে The headquarter of UNESCO is located in যে ইউনেস্কোৰ হেডকোৱাৰ্টাৰ ক'ত আছে বুলি সুধিছে অপশ্যন এ নিউয়ৰ্ক অপশ্যন বি পেৰিছ অপশ্যন চি জেনেভা আৰু অপশ্যন ডি লণ্ডন তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি পেৰিছ
পেৰিছ ফ্ৰান্সৰ পেৰিছত ইউনেস্কোৰ কি আছে মুখ্য কাৰ্যালয় আছে যে আপোনালোকে এনেকুৱা হেডকোৱাৰ্টাৰবোৰ যিবোৰ মানে কি ৱৰ্ল্ড অৰ্গেনাইজেশ্যন আছে বা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন আছে সেইবোৰৰ হেডকোৱাৰ্টাৰবোৰ আপোনালোকে চাই যাব সেইবোৰ ৰিলেট কৰি আপোনালোকে ষ্টাডি কৰিব ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 13 হুইচ ৰিভাৰ ইজ ন'ন এজ দ্য লাইফ লাইন অফ আছাম যে অসমৰ লাইফ লাইন বুলি কোনখন নদীক জনা যায় অপশ্যন এ ব্ৰহ্মপুত্ৰ অপশ্যন বি গংগা অপশ্যন চি যমুনা আৰু অপশ্যন ডি গোদাৱৰী তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ব্ৰহ্মপুত্ৰক অসমৰ লাইফ লাইন বুলি জনা যায় ইয়াতে মই আৰু এই ৰিলেটেড কুৱেশ্যনকেইটা আলোচনা কৰি দিছোঁ আৰু সেই বিষয়ে ডাটা দিয়া হৈছে ইয়াত চাই যাব ব্ৰহ্মপুত্ৰ ইজ দ্য লাৰ্জেষ্ট এণ্ড ডিপেষ্ট ৰিভাৰ ইন ইণ্ডিয়া যে ব্ৰহ্মপুত্ৰ হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ আৰু গভীৰ নদী সেই কথাটো মনত ৰাখিব আটাইতকৈ গভীৰ আৰু গংগা কি গংগা ইজ দ্য লংগেষ্ট ৰিভাৰ ইন ইণ্ডিয়া আৰু গংগা হৈছে ভাৰতৰ ভিতৰত আটাইতকৈ দীঘল নদী সেই পাৰ্থক্যটো মনত ৰাখিব গংগা হৈছে দীঘল আৰু ব্ৰহ্মপুত্ৰ হৈছে লাৰ্জেষ্ট বা ডিপেষ্ট আটাইতকৈ গভীৰ ব্ৰহ্মপুত্ৰ আৰু আটাইতকৈ দীঘল গংগা এই পাৰ্থক্য দুটা মনত ৰাখিব এক্সামত কেতিয়াবা সুধি দিয়ে ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 14 ৰাইট টু এডুকেশ্যন এক্ট ৱাজ এনেক্টেড ইন হুইচ ইয়াৰ যে ৰাইট টু এডুকেশ্যন এক্ট যে শিক্ষাৰ অধিকাৰ আইন কেতিয়া অনা হৈছিলে 2005 অপশ্যন এ 2005 অপশ্যন বি 2009 অপশ্যন চি 2010 আৰু অপশ্যন ডি 2012 তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 2009 ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 15 হু ৰোড দ্য নেশ্যনেল এন্থেম অফ ইণ্ডিয়া যে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কোনে লিখিছিলে অপশ্যন এ ৰবীন্দ্ৰনাথ টেগৰ অপশ্যন বি বংকিম চন্দ্ৰ চট্টোপাধ্যায় অপশ্যন চি সুভাষ চন্দ্ৰ বোস আৰু অপশ্যন ডি মহাত্মা গান্ধী তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰবীন্দ্ৰনাথ টেগৰ যে ৰবীন্দ্ৰনাথ টেগৰে কি লিখিছিলে নেশ্যনেল এন্থেম লিখিছিলে ৰাষ্ট্ৰীয় সংগীত আৰু যদি নেশ্যনেল ছং সোধে এইটো মই দি দিছোঁ লগতে নেশ্যনেল ছং ৱাজ ইয়াতে চাব ৰেড কালাৰত আছে নেশ্যনেল ছং ৱাজ ৰিটেন বাই বংকিম চন্দ্ৰ চট্টোপাধ্যায় আৰু আমাৰ যে নেশ্যনেল ছং আছে ৰাষ্ট্ৰীয় গান সেইটো কোনে লিখিছিলে বংকিম চন্দ্ৰ চট্টোপাধ্যায় আৰু সেইটো কি বন্দে মাতৰম আমি সকলোৱে জানো এই পাৰ্থক্য দুটা মনত ৰাখিব ৰাষ্ট্ৰীয় সংগীত হ'লে ৰবীন্দ্ৰনাথ টেগৰ আৰু ৰাষ্ট্ৰীয় গান হ'লে যাক আমি বন্দে মাতৰম বুলি কওঁ সেইটো বংকিম চন্দ্ৰ চট্টোপাধ্যায় হয় এইবোৰ মনত ৰাখিব এইবোৰ অতিৰিক্তকৈ মই এড কৰি দিছোঁ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 16 দ্য লাৰ্জেষ্ট ষ্টেট ইন ইণ্ডিয়া বাই এৰিয়া ইজ যে ভাৰতবৰ্ষৰ আটাইতকৈ কি ডাঙৰ ৰাজ্য কোনখন এৰিয়া হিচাপত বা মাটিকালিৰ ভিত্তিত কোনখন ডাঙৰ হয় ভাৰতবৰ্ষৰ ভিতৰত অপশ্যন এ উত্তৰ প্ৰদেশ অপশ্যন বি ৰাজস্থান অপশ্যন চি মধ্যপ্ৰদেশ আৰু অপশ্যন ডি মহাৰাষ্ট্ৰ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰাজস্থান যে মাটিকালিৰ ভিত্তিত ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ ডাঙৰ ৰাজ্য হৈছে ৰাজস্থান তেনেকৈ আমাক ছেকেণ্ড লাৰ্জেষ্ট সুধিব পাৰে সেইটোও জানিলোঁ আমি ছেকেণ্ড লাৰ্জেষ্ট ষ্টেট হ'লে কি হ'ব মধ্যপ্ৰদেশ এই কথাটো মনত ৰাখিব এনেকুৱা কুৱেশ্যন আগতে বেলেগ এক্সামত আহি গৈছে মই সেইকাৰণে দিছোঁ লাৰ্জেষ্টটো আমি সকলোৱে জানো ছেকেণ্ড লাৰ্জেষ্ট সুধি দিব পাৰে ছেকেণ্ড লাৰ্জেষ্ট হ'লে মধ্যপ্ৰদেশ আৰু যদি স্মলেষ্ট ষ্টেট সোধে ইণ্ডিয়াৰ ভিতৰত তেতিয়া কি হ'ব গোৱা সেই কথাটো মনত ৰাখিব ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 17 হুইচ ইণ্ডিয়ান ষ্টেট ইজ ন'ন এজ দ্য লেণ্ড অফ ৰাইজিং ছান যে লেণ্ড অফ ৰাইজিং ছান বুলি কোনখন ৰাজ্যক জনা যায় ভাৰতবৰ্ষত অপশ্যন এ অৰুণাচল প্ৰদেশ অপশ্যন বি আছাম অপশ্যন চি ছিকিম আৰু অপশ্যন ডি নাগালেণ্ড আমি সকলোৱে জানো এইটো অৰুণাচল প্ৰদেশ হ'ব অপশ্যন এ কুৱেশ্যন নম্বৰ 18ত আছে দ্য কাৰেঞ্চি অফ জাপান ইজ ন'ন এজ যে জাপানৰ কাৰেঞ্চিক বা টকাক কি বুলি জনা যায় অপশ্যন এ ইয়ন অপশ্যন বি য়েন অপশ্যন চি য়ন আৰু অপশ্যন ডি ৰিঞ্জিত তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি য়েন জাপানৰ কাৰেঞ্চিক য়েন বুলি জনা যায় অপশ্যন বি সেইদৰে আপোনালোকে পৃথিৱীৰ যিমানবোৰ মানে দেশ আছে সেইবোৰৰ কেপিটেল আৰু কাৰেঞ্চিবোৰ যিমান পাৰে চাই যাব মই পাৰিলে অন্য এটা ক্লাছ লৈ আনিম যে বস্তুবোৰ এনেকৈ ৰিলেট কৰি পঢ়িব যে ক'ৰ পৰা কুৱেশ্যন আহিছে আৰু কেনেকুৱা কুৱেশ্যন হ'ব পাৰে তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কুৱেশ্যন নম্বৰ 19ত আছে দ্য 2024 অলিম্পিক গেমছ ৱেৰ হেল্ড ইন হুইচ চিটি যে কোনখন নগৰত 2024ত অলিম্পিক গেমছ হৈছিলে অপশ্যন এ টকিঅ' অপশ্যন বি পেৰিছ অপশ্যন চি লছ এঞ্জেলছ আৰু অপশ্যন ডি বেইজিং তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি পেৰিছ ফ্ৰান্সৰ পেৰিছত 2024ৰ যে ছামাৰ অলিম্পিক গেমছ হৈছিল সেইটো আমি গম পালোঁ এতিয়া অপশ্যন বি পেৰিছ কুৱেশ্যন নম্বৰ 20ত আছে হু ইজ দ্য কাৰেণ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া যে ভাৰতবৰ্ষৰ বৰ্তমান প্ৰেচিডেণ্ট বা ৰাষ্ট্ৰপতি কোন অপশ্যন এ ৰামনাথ কোবিন্দ অপশ্যন বি দ্ৰৌপদী মুৰ্মু এইটো জানো আৰু মই পঢ়াই নাথাকোঁ সকলোৱে জানে অপশ্যন বি দ্ৰৌপদী মুৰ্মু
ইয়াৰে পিছত চাব কুৱেশ্যন নম্বৰ 21ত আছে হু ইজ ন'ন এজ দ্য ফাদাৰ অফ দ্য নেশ্যন ইন ইণ্ডিয়া যে ফাদাৰ অফ দ্য নেশ্যন বুলি কাক কোৱা যায় এইটো আমি সকলোৱে জানো মই ডাইৰেক্ট এনচাৰটো কৈ দিওঁ এইটো অপশ্যন বি হ'ব মহাত্মা গান্ধীক ফাদাৰ অফ দ্য নেশ্যন বুলি জনা যায় অপশ্যন বি কুৱেশ্যন নম্বৰ 22ত আছে হুইচ প্লেনেট ইজ ন'ন এজ দ্য ৰেড প্লেনেট যে ৰঙা গ্ৰহ বুলি কোনটো গ্ৰহক জনা যায় অপশ্যন এ জুপিটাৰ অপশ্যন বি মাৰ্চ অপশ্যন চি মাৰ্কিউৰি আৰু অপশ্যন ডি ভিনাছ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মাৰ্চ যে মংগল গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায় সেইদৰে ইয়াৰে ৰিলেটেড কুৱেশ্যন অপশ্যনকেইটা মই আলোচনা কৰি দিওঁ আমি জানো যে জুপিটাৰ হৈছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ লাৰ্জেষ্ট প্লেনেট solar systemৰ লাৰ্জেষ্ট প্লেনেট হৈছে জুপিটাৰ আৰু মাৰ্কিউৰি হ'লে কি হ'ব স্মলেষ্ট প্লেনেট হ'ব মাৰ্কিউৰি হ'লে স্মলেষ্ট প্লেনেট হ'ব আৰু ভিনাছক আমি কি বুলি কওঁ হটেষ্ট প্লেনেট বা ব্ৰাইটেষ্ট প্লেনেট মৰ্নিং ষ্টাৰ ইভিনিং ষ্টাৰ এই বুলি আমি কি ভিনাছক জানো বা এনেকুৱা কুৱেশ্যন আহে মই ৰিলেটেডখিনি কৈ দিলোঁ আৰু পাৰিলে মই solar systemৰ ওপৰত ক্লাছ এটা লৈ আনিম ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 23 Which of the following is the largest ocean in the world? যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন হয় অপশ্যন এ পেচিফিক অচিন অপশ্যন বি আটলাণ্টিক অচিন অপশ্যন চি ইণ্ডিয়ান অচিন আৰু অপশ্যন ডি আৰ্কটিক অচিন তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ পেচিফিক অচিন প্ৰশান্ত মহাসাগৰ হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ সকলোৱে জানে সেইদৰে আমাক দ্বিতীয় বৃহৎ সুধিব পাৰে সেইটোও জানি লওঁ লাৰ্জেষ্ট অচিন জানিলোঁ আমি পেচিফিক অচিন যদি ছেকেণ্ড লাৰ্জেষ্ট অচিন বুলি সোধে তেতিয়া কি হ'ব আটলাণ্টিক অচিন সেই কথাটো লগতে মনত ৰাখিব তাৰে পিছত যদি স্মলেষ্ট অচিন সোধে কি হ'ব সেইটো আৰ্কটিক অচিন এইবোৰ বস্তু আপোনালোকে ৰিলেট কৰি চাই যাব ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 24 হুইচ গেছ ইজ মষ্ট এবাণ্ডেণ্ট ইন দ্য আৰ্থছ এটমস্ফিয়াৰ যে পৃথিৱীৰ যে বায়ুমণ্ডল আছে বায়ুমণ্ডল আটাইতকৈ বেছি পৰিমাণত কোনটো গেছ পোৱা যায় অপশ্যন এ অক্সিজেন অপশ্যন বি নাইট্ৰজেন অপশ্যন চি কাৰ্বন ডাই অক্সাইড আৰু অপশ্যন ডি আৰ্গন ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নাইট্ৰজেন সকলোৱে জানে এইটো নাইট্ৰজেন ইয়াতে মই পৰিমাণবোৰ লিখি দিছোঁ নাইট্ৰজেন এবাউট কিমান আছে প্ৰায় 78 পইণ্ট ছামথিং আছে অক্সিজেন এবাউট 20.95 ছামথিং এনেকুৱা আছে মই ৰাউণ্ড কৰি দিছোঁ আৰু কাৰ্বন ডাই অক্সাইড এবাউট কিমান হয় 0.04% আৰু আৰ্গন এবাউট কিমান হয় 0.93% তো এইখিনি আপোনালোকে লগতে চাই যাব কেতিয়াবা পাৰ্চেণ্ট সুধি দিয়ে কুৱেশ্যন নম্বৰ 25 আজিৰ ক্লাছৰ শেষৰ কুৱেশ্যন এইটো দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ৱাজ এডপ্টেড অন যে ভাৰতীয় সংবিধানখন কেতিয়া গ্ৰহণ কৰা হৈছিলে অপশ্যন এ 26 জানুৱাৰী 1950 অপশ্যন বি 15 আগষ্ট 1947 অপশ্যন চি 26 নৱেম্বৰ 1949 আৰু অপশ্যন ডি 2 অক্টোবৰ 1950 তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 26 নৱেম্বৰ 1949 যে 26 নৱেম্বৰ 1949ত কি কৰিছিলে আমাৰ সংবিধানখন গ্ৰহণ কৰা হৈছিলে আৰু যদি কাৰ্যকৰী কৰা হয় বুলি সোধে ইয়াতে মই লিখিয়ে দিছোঁ যে দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ৱাজ এডপ্টেড ইন 26 নৱেম্বৰ 1949 আৰু যদি কাৰ্যকৰী কৰা হয় বুলি সোধে তেতিয়া কি হ'ব দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ৱাজ ইমপ্লিমেণ্টেড ইন 26 জানুৱাৰী 1950 আৰু এইটো কাৰ্যকৰী বা ইমপ্লিমেণ্ট কেতিয়া হৈছিলে 26 জানুৱাৰী 1950 এই দুটা পাৰ্থক্যও লগতে মনত ৰাখিব তো এইখিনি আছিলে ক্লাছটো আশা কৰিছোঁ ক্লাছটো আপোনালোকৰ ভাল লাগিছে যে ক্লাছ এটা প্ৰিপেয়াৰ কৰোঁতে বহুত সময় লাগে বহুত কষ্ট হয় তো আপোনালোকে পাৰিলে লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু কোনোবাই যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব মই অন্যান্য যিবোৰ এক্সাম আছে কম্পিটিটিভ এক্সাম আছে সেই সকলোৰে বাবে কি এইদৰে ক্লাছ লৈ আনি থাকিম আপোনালোকে সঁহাৰি জনাব তো আজিলৈ এৰিছোঁ ধন্যবাদ